मोदी सरकार हाय 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 नरेंद्र मोदी गो बैक कृषि आईन बातिल करो जिंदाबाद राहुल गांधी जिंदाबाद অলপ দুইফালে ৰাখি দিলে হ'ল মানে দুইফালে এনেকৈ দেশৰ আন্দোলনকাৰী কৃষক সমাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যি একপক্ষীয়ভাৱে কৃষকৰ স্বাৰ্থ উপেক্ষিত কৰি তিনিখনকৈ ক'লা আইন গৃহীত কৰি জাপি দিছে তাৰ বছৰজোৰা প্ৰতিবাদৰ অন্তৰ আজি ঘোষিত কৰা ভাৰত বন্ধৰ প্ৰতি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই নৈতিক সমৰ্থন আগবঢ়াইছে আৰু আমি এই সমগ্ৰ ঘটনাৰ নায়ক স্বেচ্ছাচাৰী পুঁজিপতিৰ প্ৰতিনিধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তলিকা দাহেৰে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এই ক'লা আইন আমি কেতিয়াও মানি নলওঁ কৃষকৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু কংগ্ৰেছ দল সদায় কৃষকৰ পক্ষত থাকিব ভাৰত বন্ধ অনুষ্ঠিত হৈছে পালিত হৈছে 27 ছেপ্টেম্বৰ 2020 পৰা আৰম্ভ হোৱা বৰ্ষজোৰা কৃষক বিৰোধী তিনিখনকৈ ক'লা আইন বাতিলৰ দাবীত দেশৰ কৃষক সমাজে কৰা আন্দোলনে এবছৰ সম্পূৰ্ণ কৰিলে আৰু এটা বছৰে सबका साथ सबका विकासर कथा कुआ किसानों की मुनाफा दुगुना करेंगे हम बोली कुआ देशर प्रधानमंत्री नरेंद्र मोदी डांगरियाई देशर अन्नदाता कृषकসকলক সম্পূৰ্ণৰূপে উপেক্ষা কৰাই নহয় এনে কাৰ্যৰ দ্বাৰা प्रधानमंत्री नरेंद्र मोदी नेतृत्वाधीन বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখন যে এখন স্বেচ্ছাচাৰী চৰকাৰ অগণতান্ত্ৰিক চৰকাৰ আদানী আম্বানীহঁতৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ সেই কথাটো প্ৰতীয়মান হ'ল বহু কেইগৰাকী কৃষকে এই বছৰজোৰা প্ৰতিবাদী কাৰ্যসূচীত प्राणु विसर्जन दिले आमी অসম प्रदेश कांग्रेस कमिटिए आमार सम्मानीय सभापति डांगरियाई दलर হৈ आजिर এই ঘোষিত और पालित भारत बंधर कार्यसूचीले आमी नैतिक समर्थन आगबঢ়াইছো आजिर बंधर পৰা केंद्रीय बीजेपी सरकार और राज्यर स्वेच्छाचारी बीजेपी सरकारे शिक्षा लওক जे कांग्रेस दले आह्वान करा नाई कृषके आह्वान करा এই বন্ধ কেনে স্বতঃস্ফূৰ্ত ভাৱে পালিত হৈছে এই বন্ধৰ সফলতাৰ অন্তৰালত লুকাই আছে বিজেপিৰ প্ৰতি দেশৰ জনসাধাৰণৰ ঘৃণা অনাস্থা অবিশ্বাস আৰু প্ৰতিবাদ এই দালালৰ সৰ্বাধিনায়ক বুলি পৰিচিতজনকে দেখোন ভবানীপুৰত আদৰিলে এইবিলাক পুথিখলিহনাহে এৰা আচলতে দালাল নহয় কোনোবাই মাটি এডোখৰ কিনিম চাবাচোন বুলি কয় তেওঁলোকে মাটি এডোখৰ চাই চাওঁতে 2 টকা 1 টকা আৰু এটা কথা নহয় সৰিহৰ দুনিতেই দেখোন ভূত লুকাই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ বিভাগটোক আগতে ভালদৰে আপুনি সাৰ্ফ সাবুনেৰে ধুৱাই লওক আপোনাৰ গাটো চিটিকনি আহি পৰিব কাৰণ আপোনাৰ কাৰ্যালয়তে দালালে দবদপাই থকাৰ অভিযোগ উত্থাপিত হৈছে
সেইকাৰণে আকৌ এবাৰ কৈছোঁ যে দালাল ৰাজ বন্ধ কৰাৰ লগে লগে সিন্ডিকেটত জড়িত সকলৰ ক্ষেত্ৰতো আপুনি বলিষ্ঠ হ'ব পাৰিবনে? ক্ষমতা অৱলম্বন কৰিছে সেয়া খিলঞ্জীয়াৰ প্ৰতি দায়িত্ব পালন নেকি? সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত নৈৰ গৰাক খহনীয়াত সৰ্বশান্ত হোৱা আৰু এতিয়াও মথাউৰিত জীৱন নিৰ্বাহ কৰা 10,000তকৈ অধিক খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আপোনালোকৰ দায়বদ্ধতা কি? তেওঁলোকতো বাংলাদেশী নহয়, তেওঁলোকতো শৰণাৰ্থী নহয়, তেনে খিলঞ্জীয়া মানুহকে আপোনালোকে নিৰাপত্তা দিব পৰা নাই, তেওঁলোকৰ অধিকাৰ দিব পৰা নাই। তেনেস্থলত আপোনালোকৰ এই উপনিৰ্বাচনৰ বাবে মেৰুকৰণৰ ৰাজনীতি, এনকাউণ্টাৰটো গৈ গুলীওৱাৰ ৰাজনীতিৰে মানুহে সকলো বুজি উঠিছে। এইবোৰ তৎকালে বন্ধ কৰক। অভিভাৱক হওক, ৰাইজে ক্ষমতা দিছে, ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক। আনক সভ্যতা আৰু সংস্কৃতিৰ কথা শিকোৱাৰ আগতে আপোনালোকৰ নৈখনত গা ধুলে সকলো পাপমুক্ত হয় নেকি? সৰ্বত্ৰই কাগজে পত্ৰই আদালতত পঞ্জীয়ন হৈ থকা গোচৰৰ নায়ক আপোনালোকৰ দললৈ যোৱাৰ পিছত তেওঁ ধোৱা তুলসী পাত হৈ যায় নেকি? ই কেনে সভ্যতা, ই কেনে সংস্কাৰ? এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ কৰি থলো। অসমীয়াৰ স্বাভিমানক লৈ আমি কাহানিও হেতালি খেলা নাই। সেইকাৰণে আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম আন্দোলনকাৰীৰ সৈতে অসম চুক্তি স্বাক্ষৰিত কৰি তদানীন্তন কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰখন ভংগ কৰি দিছিল। সাহস আছে আপোনালোকৰ তেনে সিদ্ধান্ত ল'বলৈ? আৰু শেষত চৰকাৰে 1 অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ ঘোষণা দিছে। এইটো এই গৰখীয়া আৰু বাঘৰ সাধুটোৰ লেখীয়া হৈছে। কাইলৈ বা স্বাস্থ্যমন্ত্ৰীয়ে কি বক্তব্য দাঙি ধৰে? শিক্ষামন্ত্ৰীয়ে কৈছে, কিন্তু শিক্ষক আছে জানো? প্ৰায় 2200তকৈ অধিক শিক্ষকৰ পদ পূৰণ কৰিবলৈ আছে। টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ নিমাত। আজি বছৰ ধৰি খালী হৈ থকা প্ৰাথমিক, মধ্য, উচ্চতৰ শাখা আৰু মহাবিদ্যালয় পৰ্যায়ৰ পদসমূহ আগতে পূৰণ কৰক। ডেস্ক বেঞ্চ ভৰ্তি কৰিবলৈ ল'ৰা ছোৱালীক মাতি লাভ নাই। পঢ়ুৱাবৰ কাৰণে শিক্ষকৰো প্ৰয়োজন। বিষয়টো চৰকাৰখনৰ দৃষ্টিগোচৰ কৰি থলোঁ। এয়া আমি কোৱা কথা নহয়। আপোনালোকক প্ৰশংসা কৰা সংবাদ মাধ্যমতে দৈনিক প্ৰকাশিত হৈছে এনেবোৰ বাতৰি। আৰু কেৱল উচ্ছেদ অভিযানত কংগ্ৰেছ জড়িত বা উচ্ছেদকাৰীক প্ৰশ্ৰয় দিয়া বুলি কৈ থকা কথাৰে মানুহৰ পেট নভৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি আপোনালোকে যে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কলৈ গ'ল? কংগ্ৰেছৰ দিনৰ 424 টকাৰ চিলিণ্ডাৰ 1050 টকাত কিনিব লগা হ'ল। এইটো 8 দিনৰ ভিতৰত পৰে নেকি? কংগ্ৰেছৰ দিনৰ 70-75 টকীয়া মিঠাতেল এতিয়া 220 টকাত কিনিব লগাটো কাৰ স্বাৰ্থত? উত্তৰ দিব নেকি চৰকাৰে? আৰু এইখন চৰকাৰ এতিয়া যেনে একদায়কত্ববাদী চৰকাৰ হিচাপে চলিছে, পাব্লিচিটি চৰকাৰ হৈ পৰিছে, বাকী একো নাই, কামত একো নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপি দল দুইটালৈ আমাৰ আহ্বান। আমি দীঘলীয়া সময় শাসন কৰিছোঁ,
শাসনৰ গাদীত থকা বিৰোধীত বহাৰ তিতা কেহা মিঠা সকলো অভিজ্ঞতাৰে আমি পুষ্ট ক্ষমতাত আপোনালোকে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে আহি থকা সময়ত স্বদেশ আৰু স্বজাতিৰ প্ৰতি নিষ্ঠাৰে দেশৰ দৰিদ্ৰ জনসাধাৰণক প্ৰকৃতাৰ্থত সেৱা আগবঢ়াবৰ কাৰণে আপোনালোক আগবাঢ়ি আহিবৰ কাৰণে দাবী জনাই থলোঁ এইখিনি আমাৰ পৰা ক'ব লগা